Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল How many oceans are there in the world? কি হৈছে পৃথিৱীত মুঠ কিমানখন মহাসাগৰ আছে? শুদ্ধ উত্তৰটো হ'ব অপচন সি 5খন পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে ইয়াৰ পিছৰ কোৱেশ্চন How many continents are there in the world? কি হৈছে পৃথিৱীত মুঠ কিমানখন মহাদেশ আছে? শুদ্ধ অপচনটো হ'ব অপচন বি 7খন পৃথিৱীত মুঠ 7খন মহাদেশ আছে ইয়াৰ পিছৰ কোৱেশ্চন What is the largest continent in the world? Here is বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি? শুদ্ধ অপচনটো হ'ব অপচন ডি এছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া ইয়াৰ পিছৰ কোৱেশ্চন Which is the first university in the world? বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন? শুদ্ধ উত্তৰটো হ'ব অপচন সি তক্ষশিলা বিশ্ববিদ্যালয় বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ল তক্ষশিলা বিশ্ববিদ্যালয় ইয়াৰ পিছৰ কোৱেশ্চন Which is the first country in the world to launch an artificial satellite into space? কি হৈছে মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশ কোনখন? শুদ্ধ উত্তৰটো হ'ব অপচন সি সোভিয়েট ইউনিয়ন মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমখন দেশ হ'ল ৰাছিয়াৰ সোভিয়েট ইউনিয়ন ইয়াৰ পিছৰ কোৱেশ্চন Who was the first person on the earth to go into space? কি হৈছে মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন আছিল? শুদ্ধ অপচনটো হ'ব অপচন এ মেজৰ ইউৰি গাগাৰিন আছিল মহাকাশলৈ যোৱা প্ৰথমজন নেক্সট কোৱেশ্চন চন্দ্ৰলৈ মানুহ পঠিওৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন? Which was the first country in the world to send a man to the moon? শুদ্ধ অপচন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ পিছৰ কোৱেশ্চন the first person on the earth to land on the moon কি হৈছে চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন? শুদ্ধ অপচনটো অপচন বি নীল আৰ্মষ্ট্ৰং চন্দ্ৰত অৱতৰণ কৰা প্ৰথম ব্যক্তিজন আছিল নীল আৰ্মষ্ট্ৰং ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে বিমানেৰে উৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল? কি হৈছে Who was the first person on the earth to fly? শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাইট ভাতৃ আছিল বিমানেৰে উৰা প্ৰথমজন ব্যক্তি ইয়াৰ পিছৰ কোৱেশ্চন Which country issued the world's first paper currency? কি হৈছে কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল? শুদ্ধ অপচনটো হ'ব অপচন বি চীন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন Which is the oldest existing religion in the world? পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্ম কোনটো? শুদ্ধ উত্তৰটো হ'ব অপচন সি সনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্মটো হ'ল সনাতন ধৰ্ম ইয়াৰ পিছৰ কোৱেশ্চন পৃথিৱীৰ প্ৰথমখন চহৰ যাৰ ওপৰত পৰমাণু বোমা নিক্ষেপ কৰা হৈছিল কি হৈছে পৃথিৱীৰ প্ৰথমখন চহৰ যাৰ ওপৰত পৰমাণু বোমা নিক্ষেপ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি হিৰোশ্বিমা ইয়াৰ পিছৰ কোৱেশ্চন Which country published on the first book in the world? কি হৈছে কোনখন দেশে পৃথিৱীৰ প্ৰথমখন কিতাপ ছপাইছিল? শুদ্ধ অপচনটো হ'ব অপচন ডি চীন দেশে পৃথিৱীৰ প্ৰথমখন কিতাপ ছপাইছিল পৰৱৰ্তী কোৱেশ্চন বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? কি হৈছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ অপচনটো হ'ব অপচন এ শ্ৰীমাভু বাণ্ডাৰ নায়ক আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু তেওঁ আছিল শ্ৰীলংকাৰ নেক্সট কোৱেশ্চন বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো? কি সুধিছে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো? শুদ্ধ অপচনটো হ'ব অপচন এ ইণ্ডোনেছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটো হ'ল ইণ্ডোনেছিয়া ইয়াৰ পিছৰ কোৱেশ্চন Which is the most populous city in the world? কি সুধিছে বিশ্বৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? শুদ্ধ অপচনটো হ'ব অপচন বি টকিঅ' বিশ্বৰ সৰ্বাধিক জনবহুল চহৰখন হ'ল টকিঅ' ইয়াৰ পিছৰ কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? কি সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? শুদ্ধ অপচনটো হ'ব অপচন সি অষ্ট্ৰেলিয়া পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া ইয়াৰ পিছৰ কোৱেশ্চন Which is the largest country in the world? কি সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ
ডাঙৰ দেশ কোনখন শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম হ'ল ৰাছিয়া ইয়াৰ পিছৰ কোৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড কি সুধিছে বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুন্দৰবন বদ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটো হ'ল সুন্দৰবন বদ্বীপ ইয়াৰ পিছৰ কোৱেশ্যন বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে কি সুধিছে বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত নেক্সট কোৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট এপিক ইন দ্য ৱৰ্ল্ড কি সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাভাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্যখন হ'ল মহাভাৰত ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট আইচলেণ্ড ইন দ্য ৱৰ্ল্ড কি সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল গ্ৰীণলেণ্ড ইয়াৰ পিছৰ কুৱেশ্যন দ্য ছাহাৰা ডিজাৰ্ট ইজ লোকেটেড ইন হুইচ কণ্টেণ্ট কি সুধিছে ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আফ্ৰিকা মহাদেশত ছাহাৰা মৰুভূমিখন আফ্ৰিকা মহাদেশত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড কি সুধিছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড কি সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ ইয়াৰ পিছৰ কুৱেশ্যন হাউ মেনি অইল ৰিফাইনেৰীজ আৰ দেয়াৰ ইন আছাম কি সুধিছে অসমত কিমানটা তেল শোধনাগাৰ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 4টা অসমত 4টা তেল শোধনাগাৰ আছে ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনেৰী ইন আছাম কি সুধিছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিগবৈ শোধনাগাৰ ইয়াৰ পিছৰ কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ অইল ইণ্ডিয়া লিমিটেড ফ্ৰম কি সুধিছে অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন হুইচ অৰ্গেনাইজেশ্যন ৰিকগনাইজ ৱৰ্ল্ড হেৰিটেজ চাইট কি সুধিছে কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থলসমূহৰ স্বীকৃতি দিয়ে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইউনেস্কো ইয়াৰ পিছৰ কুৱেশ্যন হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন ইণ্ডিয়া কি সুধিছে ভাৰতত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থল আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 42খন ভাৰতত মুঠ 42খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে ইয়াৰ পিছৰ কুৱেশ্যন অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে কি সুধিছে অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2খন অসমত 2খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে আৰু সেই দুখন হ'ল কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান পিছৰ কুৱেশ্যন ঝুমুৰ কি সুধিছে ঝুমুৰ কি হোৱাট ইজ এ ঝুমুৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চাহ জনজাতিৰ গীত ঝুমুৰ হৈছে চাহ জনজাতিৰ গীত পৰৱৰ্তী কুৱেশ্যন হু ৱাজ দ্য মাংৰি ওৰাং কি সুধিছে মাংৰি ওৰাং কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এগৰাকী স্বতন্ত্ৰতা সেনানী মাংৰি ওৰাং আছিল এগৰাকী স্বতন্ত্ৰতা সেনানী ইয়াৰ পিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন মাৰ্টায়াৰ ইন আছাম কি সুধিছে অসমৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল শুদ্ধ উত্তৰ আছে অপশ্যন বি মাংৰি ওৰাং অসমৰ প্ৰথম মহিলা শ্বহীদ আছিল মাংৰি ওৰাং ইয়াৰ পিছৰ কুৱেশ্যন অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1839 চনত 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন চুক্তিৰ জৰিয়তে ক্ৰয় কৰা শ্ৰমিকসকলক কি বুলি কোৱা হয় কি সুধিছে চুক্তিৰ জৰিয়তে ক্ৰয় কৰা শ্ৰমিকসকলক কি বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শ্ৰমিক চুক্তিৰ জৰিয়তে ক্ৰয় কৰা শ্ৰমিকসকলক শ্ৰমিক বুলি কোৱা হয় পিছৰ কুৱেশ্যন অসমৰ
ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিল কি সুধিছে অসমৰ ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাবুৱা ইয়াৰ পিছৰ কোৱেশ্যন দ্য সুবনশ্ৰী ৰিভাৰ ৱাজ ফেমাছ ফৰ হুইচ মেটেল কি সুধিছে সোৱণশিৰি নদীখন কোনটো ধাতুৰ বাবে বিখ্যাত আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোণ সোৱণশিৰি নদীখন সোণৰ বাবে বিখ্যাত আছিল ইয়াৰ পিছৰ কোৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক কি সুধিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰে কোনখন নদী বৈ গৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জীয়াধনশিৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়াধনশিৰি নদীখন বৈ গৈছে নেক্সট কুৱেশ্যন হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম কি সুধিছে অসমত কেইখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2খন অসমত 2খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ আৰু বি অৰ্থাৎ মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰি নেশ্যনেল পাৰ্ক কি সুধিছে কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জীয়াভৰালী ইয়াৰ পিছৰ কুৱেশ্যন হাউ মেনি টাইগাৰ প্ৰজেক্ট আৰ দেয়াৰ ইন আছাম কি সুধিছে অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4টা অসমত 4টা ব্যাঘ্ৰ প্ৰকল্প আছে ইয়াৰ পিছৰ কুৱেশ্যন হাউ মেনি এলিফেণ্ট চাঞ্চাৰীজ আৰ দেয়াৰ ইন আছাম কি সুধিছে অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5খন অসমত 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন কি সুধিছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দিহিং পাটকাই অসমৰ একমাত্ৰ বৰ্ষাৰণ্য হ'ল দিহিং পাটকাই বৰ্ষাৰণ্য পৰৱৰ্তী কুৱেশ্যন অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো কি সুধিছে অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সোণবিল অসমৰ সৰ্ববৃহৎ জলাশয়টো হ'ল সোণবিল ইয়াৰ পিছৰ কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ডিগবৈ অইল ৰিফাইনাৰী ইষ্টাব্লিছড কি সুধিছে কোন চনত ডিগবৈ তেল শোধনাগাৰটো প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1901 চনত 1901 চনত ডিগবৈ তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো লোকেটেড কি সুধিছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পেৰিছ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন শ্ৰী সূৰ্য হিলছ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম কি সুধিছে শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোৱালপাৰা ইয়াৰ পিছৰ কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন এজ এমাজন অফ দ্য ইষ্ট কি সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান